নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এটা বহুতে ভাল খবৰ। আৰআৰবি টেকনিকেলৰ নতুন ভেকেন্সি আহি গৈছে। ইতিমধ্যে শ্বৰ্ট নটিচ তেওঁলোকে প্ৰকাশ কৰিছে। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি আৰআৰবি টেকনিকেল ভেকেন্সিত এপ্লাই কৰিব বিচাৰে তো আপোনালোকৰ কাৰণে এইটো বহুতেই ভাল খবৰ হয়। যিহেতু কেইদিনমান আগতে আপোনালোকৰ যিটো আৰআৰবি এএলপিৰ ভেকেন্সি মুকলি কৰিছিলে, এতিয়া ফাইনেলি আপোনালোকৰ যিটো আৰআৰবি টেকনিকেল ভেকেন্সি হয় গ্ৰেড 3 আৰু আপোনালোকৰ গ্ৰেড 1 ছিগনেলৰ নতুনকৈ ভেকেন্সি মুকলি কৰিছে। তো ইতিমধ্যে এমপ্লয়মেণ্ট নিউজ পেপাৰত আপোনালোকৰ শ্বৰ্ট নটিফিকেশ্যন তেওঁলোকে প্ৰকাশ কৰিছে। তো আপোনালোকক এইটো ভিডিঅ'ত আপোনালোকক আৰআৰবি নতুনকৈ যিখিনি টেকনিকেলৰ ভেকেন্সি তেওঁলোকে মুকলি কৰিছে, সেই ভেকেন্সিখিনিৰ এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব, ফুল নটিফিকেশ্যন কেতিয়া আহিব, লগতে আপোনালোকে কিমান ভেকেন্সি মুকলি কৰা হৈছে। ইতিমধ্যে আপোনালোকে থাম্বনেইলত চাই গমে পাইছে যে 6181টা নতুনকৈ ভেকেন্সি মুকলি কৰা হ'ব। গতিকে আপোনালোকে এই ভিডিঅ'টো শেষলৈ চালে জানিব পাৰিব যে যিখন এমপ্লয়মেণ্ট নিউজ পেপাৰত শ্বৰ্ট নটিচ আহিছে, সেই নটিচখনত আপোনালোকক কি উল্লেখ কৰিছে, সকলোবিলাক তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ গৈ আছোঁ। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদিহে ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰআৰবি টেকনিকেল যিখিনি নতুনকৈ ভেকেন্সি মুকলি কৰা হ'ব, তো এইখনে হৈছে আপোনালোকৰ এমপ্লয়মেণ্ট নিউজ পেপাৰত শ্বৰ্ট নটিফিকেশ্যনখন হয়। ইয়াত উল্লেখ কৰিছে গভৰ্ণমেণ্ট অফ আছাম ইণ্ডিয়া, মিনিষ্ট্ৰি অফ ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইখিনি যিখন শ্বৰ্ট নটিফিকেশ্যন হয়, এই নটিফিকেশ্যনখন তেওঁলোকে প্ৰকাশ কৰিছে। আৰু এই শ্বৰ্ট নটিফিকেশ্যনত তেওঁলোকে উল্লেখ কৰিছে যে আপোনালোকৰ যিখিনি আৰআৰবি নতুনকৈ টেকনিকেলৰ ভেকেন্সি মুকলি কৰা হ'ব, টেকনিকেল গ্ৰেড 1 ছিগনেল আৰু টেকনিকেল গ্ৰেড 3ৰ কাৰণে নতুনকৈ ভেকেন্সি মুকলি কৰা হ'ব। আৰু এই ভেকেন্সিখিনি নতুনকৈ যিখন এপ্লাইটো আপোনালোকৰ অনলাইন ডেট অফ এপ্লিকেশ্যনত আপোনালোকৰ 28 জুনৰ পৰা আপোনালোকৰ এই ভেকেন্সিখিনিত এপ্লাই আৰম্ভ হ'ব। আৰু ক্লজিং ডেটটো হৈছে আপোনালোকৰ 28 জুলাইলৈকে আপোনালোকে এই ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰিব। আৰু ইতিমধ্যে আপোনালোকক জনাইছোঁ যে 6181টা নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে টেকনিকেলৰ কাৰণে। আৰু ইয়াত আপোনালোকৰ যদি চাবলৈ যায়, টেকনিকেল গ্ৰেড 1 ছিগনেলত আপোনালোকৰ পে লেভেল আপোনালোকৰ 5 চেলাৰী দিয়া হ'ব। চেলাৰীটো আপোনালোকৰ 29,200 টকাৰ পৰা আপোনালোকৰ চেলাৰীটো ষ্টাৰ্ট হ'ব। আৰু যদি আপোনালোকৰ চাবলৈ যাওঁ, এই ভেকেন্সিখিনিত যিটো আপোনালোকৰ টেকনিকেল গ্ৰেড 1 ছিগনেল আছে, তাত আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে বয়সটো বিচাৰিছে 18 বছৰ বা 33 বছৰলৈকে আপোনালোকে এই ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ টোটেল যদি ভেকেন্সি চাবলৈ যাওঁ, ইয়াত 180টা ভেকেন্সি আছে, ইয়াত মুকলি কৰা হ'ব। আৰু এইটো হৈছে টেণ্ডাৰী ভেকেন্সি হয়, হয়তো ভেকেন্সি বাঢ়িব পাৰে পিছলৈকে। আৰু যিটো টেকনিকেল গ্ৰেড 3 আছে, তাত আপোনালোকৰ পে লেভেল 2 চেলাৰী আপোনালোকক দিয়া হ'ব। 19,900 টকাৰ পৰা আপোনালোকৰ চেলাৰী লাভ কৰিব। আৰু ইয়াত আপোনালোকৰ যদি বয়সটো চাবলৈ যাওঁ, টেকনিকেল গ্ৰেড 3 18 বছৰৰ পৰা 30 বছৰলৈকে আপোনালোকে এই ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ টোটেল টেকনিকেল গ্ৰেড 3 6000 ভেকেন্সি তেওঁলোকে মুকলি কৰিব। আৰু ইয়াত আপোনালোকৰ টোটেল 6181টা ভেকেন্সি আপোনালোকৰ দেখিবলৈ পোৱা যাব। যিটো এডভাৰটাইজমেণ্ট নাম, সেইটো হৈছে RRB/BNC/RT/advertisement 02/2025। সেইটো হৈছে আপোনালোকৰ এডভাৰটাইজমেণ্টটো হয়। এইখন হৈছে শ্বৰ্ট নটিফিকেশ্যন। এই নটিফিকেশ্যনখন আপোনালোকে আৰআৰবি অফিচলৈ দেখিবলৈ পোৱা নাযাব। ইয়াত এই নটিফিকেশ্যনখন এমপ্লয়মেণ্ট নিউজ পেপাৰত যিহেতু আহিছে, তো আপোনালোকক টেকনিকেল যিখিনি ভেকেন্সি হয়, এই শ্বৰ্ট নটিফিকেশ্যনত যিখিনি কথা তেওঁলোকে উল্লেখ কৰিছিলে, তো সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলে আপোনালোকে নিশ্চয় বুজি পালে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত ফ্ৰেণ্ডছ এটা লাইক কৰি দিব। আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিলে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।